নমস্কাৰ বন্ধুসকল, মোৰ বিস্ময় চেনেলৰ অন্য এটা ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই আপোনালোকৰ আগত দুটা ৰেচিপি লৈছোঁ। প্ৰথমটি ৰেচিপি হৈছে চেজৱান চচ ৰেচিপি আৰু ছেকেণ্ড ৰেচিপিটো হৈছে তবক্কি। তো শেষলৈ ভিডিঅ'টো চাই থাকিব। কাশ্মীৰী ড্ৰাই ৰেড চিলি লৈ লৈছোঁ মই আধা কেজিতকৈ অকণমান কম, আৰু ইয়াৰ ভিতৰত যিবোৰ গুটি আছে সেইবোৰ পেলাই দিম, ইউজ নকৰোঁ কাৰণ গুটিবোৰ আমাৰ পেটৰ কাৰণে বৰ বেয়া। তো মই দুফাল কৰি পেলাই গুটিবোৰ উলিয়াই দিছোঁ। আৰু এইবোৰ চাওক কিমানবোৰ গুটি ওলাইছে। তো এইবোৰ গুটি পেলাই দিম বাৰু। তাৰপিছত জলকীয়াখিনি মই গৰম পানী দি পেলাই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম কোমলিবৰ কাৰণে। নহৰু আৰু আদা বখলিয়াই লৈছোঁ। তাৰপিছত এইটো মোৰ তাত সৰু পেলাই চপাৰ এটা আছে, তাত মই এইখিনি নহৰু আৰু আদা বেলেগ বেলেগ কৰি পেলাই চপ কৰি ল'ম। নহৰু লৈছোঁ 1 বাতি আৰু আদা লৈছোঁ আধা বাতি। তাৰপিছত এইফালে কোমলাই থৈ দিয়া এয়া জলকীয়াখিনি একদম ধুনীয়া ডাঙৰ ডাঙৰ কৰি পেলাই ফুলি গৈছে। এইখিনিও ভালদৰে উঠাই ল'ম, উঠাই পেলাই একদম মিহি কৰি পেলাই পেষ্ট বনাই ল'ম। চেজৱান চচটো বনাবলৈ অকণমান তেল সৰহকৈ দিব লাগে, কাৰণ আমি এইটো বহু দিনলৈ থৈ দিব পাৰোঁ। সেইকাৰণে অলপ তেলটো বেছি লাগে, তেতিয়া ভাল হৈ থাকে। আৰু মই তেলত প্ৰথমে দি দিছোঁ ষ্টাৰ এনিছ এটা টুকুৰা কৰি দিছোঁ, আৰু আদা নহৰুখিনি দি দিছোঁ। একদম ৰঙচুৱা নোহোৱালৈকে এটা ভাজি থাকিম। ৰঙচুৱা হৈ গৈছে। তাৰপিছত ইয়াত যিটো আমি জলকীয়াৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনিও ইয়াতে দি পেলাই ভাজিব লাগিব। আৰু এই চেজৱান চচটো খাবলৈ বহুতেই ভাল লাগে, কিন্তু জ্বলা নহয় দেই। দেখাত মানে বহুত ৰঙা জ্বলা এনেকুৱা টাইপ দেখিয়ে, কিন্তু মানে জ্বলা নহয়, বহুত টেষ্টি হয় খাবলৈ। আৰু এই চেজৱান চচটো মানে আপোনালোকে ধৰক নুডলছ বনালে বা মেগী বনালে বা চাইনিজ আইটেম কিবা বনালে তাত দি পেলাই খাব পাৰে। বহুত বেছি টেষ্টি হয় খাবলৈ। প্ৰায় 20 মিনিটমান ভাজি থাকিব লাগিব, তেতিয়ালৈকে কালাৰটো চেঞ্জ নহয়। কালাৰটো প্ৰায় মোৰ চেঞ্জ হৈয়ে গৈছে, ভাজা হৈ গৈছে। তাৰপিছত ইয়াত মই এতিয়া দি দিছোঁ 1 বাতি, সৰু বাতি এটাৰ জোখৰ আৰু টমেটো কেটচাপ দি দিছোঁ। আৰু দিছোঁ এয়া ৰেড চিলি চচ অকণমান 2 চামুচ জোখৰ দিছোঁ। আৰু ইয়াত দি দিছোঁ চয়া চচ 2 চামুচ, আৰু এয়া ভিনেগাৰ দিছোঁ 2 চামুচ, আৰু চেনি দিছোঁ 1.5 চামুচ। মই নিমখ বাৰু আগত দি দিছোঁ। তাৰপিছত এইখিনিও খুব বেছি 5 মিনিটমান ভাজিম, যাতে সকলোখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এই চাওক
ধুনীয়াকৈ তেল এৰিছে ভাজোতে যেতিয়া এনেকৈ তেল এৰে মানে মোৰ এয়া চেজৱান চচ একদম পাৰফেক্ট হৈ গৈছে এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম প্ৰথমে ডাঙৰ কেৰাহী এটা লৈ লৈছোঁ তাতে দিছোঁ মই ঢেৰ সোপা পানী তাৰপিছত তাতে মই এই কণ্টেইনাৰকেইটা গৰম পানী দি পেলাই উতলাই ল'ম ইয়াতে মই থৈ দিম চেজৱান চচ সেইকাৰণে প্ৰথমে এইকেইটা ভালদৰে উতলাই চাফা কৰি ল'ম দুইটাও বৈয়াম মই উতলাই লৈছোঁ তাৰপিছত ঠাণ্ডা হ'লত মই চেজৱান চচ থ'বলৈ এতিয়া ৰেডি কৰিছোঁ চেজৱান চচটো ৰেডি হৈ গ'ল তো এতিয়া মই ভাবিছোঁ কোৰিয়ান ফুড এটা বনাম বহুতে পপুলাৰ ৰেচিপি হয় এইটো আৰু বহুতে খাবলৈ ভালো পায় আৰু সেই ৰেচিপিটো হৈছে টবকি ভুলো হ'ব পাৰে মোৰ টবকিৰ মানে প্ৰনাউন্সিয়েশ্যনটো আৰু ইফালে সিফালে হ'ব পাৰে অলপ তো আপোনালোকে চাই ল'ব বাৰু কাৰণ এইটো যিহেতু কোৰিয়ান ফুড আমাৰ ফুড নহয় অলপ ৰেচিপিটো বেলেগ টাইপৰ তো মই আপোনালোকৰ আগত সেই ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছোঁ তো তাৰ কাৰণে মই কি লৈছোঁ মই আপোনালোকক দেখাইছোঁ মই বিশেষ একো লোৱা নাই কেপচিকাম লৈ লৈছোঁ দুটা আৰু ইয়াৰ গাজৰ মেইন ইনগ্ৰেডিয়েণ্টছটো হৈছে এইটো মানে চেজৱান চচ কিন্তু টবকি বনাবলৈ কচুজাক চিলি পেষ্ট এটা লয় সেইটো মোৰ তাত নাই বাৰু এইটোৱে চলি যাব তো ইণ্ডিয়ান ষ্টাইলতে বনাওঁ কেনেকৈ বনাওঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ বলক বনাওঁ একেলগে প্ৰথমে লৈ লৈছোঁ এটা বাতি আৰু এই বাতিৰ সহায়তে মই গোটেইখিনি বস্তুৰ মেজাৰমেণ্ট কৰিম আধা চামুচ জোখৰ ইয়াতে দি দিছোঁ ভেজিটেবল অইল আৰু নিমখ অকণমান আৰু এইখিনি ভালদৰে অলপ উতলিবলৈ দিম তাৰপিছত সেই একেটা বাতিৰ জোখতে মই লৈ লৈছোঁ 2 বাতি চাউলৰ গুড়ি যিটো আমি ভাত খাওঁ সেই চাউলৰ গুড়িয়েই হয় মই মানে ৰ'দত শুকাই থৈ দিছিলোঁ গুড়া কৰি পেলাই তো এইখিনি ভালদৰে মিক্স কৰিম ভালদৰে মিক্স হ'লত ঢাকি থৈ দিম ঢাকনখনেৰে 5 মিনিটৰ কাৰণে 5
5 মিনিটৰ পিছত ঢাকন উঠাই অলপ বেলেগ এটা বাচনত লৈ পেলাই ভালদৰে আটা মঠাৰ দৰে মঠি ল'ব লাগিব। অলপ গৰমে গৰমে, ঠাণ্ডা হ'লে মঠিব নোৱাৰি, পুৰা টাইট হৈ যায়গৈ। তো অকণমান গৰম থাকোঁতে মঠিব লাগিব। ষ্টিমাৰ এটা লৈ লৈছোঁ আৰু ষ্টিমাৰত মই অলপ বাটাৰ লগাই লৈছোঁ, কাৰণ এই যিকেইটা মই চাউলৰ গুড়িৰে এইকেইটা বনাইছোঁ ৰোল টাইপৰ, সেইকেইটা এতিয়া ভাপত দিব লাগিব। যাতে সেইকেইটা ভাপত দিওঁতে লাগি নধৰে, সেইকাৰণে মই বাটাৰ অলপ সানি লৈছোঁ আৰু এইখিনি 10 মিনিটৰ কাৰণে ভাপত দিম। আৰু 10 মিনিটৰ পিছত পূৰা সিজি গৈছে আৰু এনেকৈ সুদা খায়ো ভাল লাগে। মইতো দুটামান বাৰু এনেকৈ গৰমে গৰমে খাই দিলোঁ। বহুতেই ছফ্ট হয়, খাবলৈ ভালো লাগে। লাল চাহৰ লগতো খাবলৈ বৰ সোৱাদ হয় এনেকৈ। কিন্তু মই এতিয়া বেলেগ কোৰিয়ান ফুড বনাবলৈ ওলাইছোঁ, যেতিয়া এতিয়া মই বেলেগ ষ্টাইলত বনাব লাগিব। তো তাৰ কাৰণে মই ভেজিটেবলখিনি কাটি লৈছোঁ।
ইয়াতে দি দিছোঁ মই মেগী মছলা, এইটো অপশ্যনেল হয় বাৰু, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, মই ভাল পাওঁ কাৰণে দিছোঁ। আৰু অলপ দিছোঁ অৰেগেনো, আৰু এইখিনি একদম ভালদৰে উতলাই একদম শুকুৱাই পেলাব লাগিব, তেতিয়াহে টেষ্টটো আহিব। এয়া চাওক প্ৰায় ৰেডি হৈয়ে গৈছে। বহুতে টেষ্টি হৈছে খাবলৈ। তো এনেধৰণৰ কোৰিয়ান ফুড আপোনালোকে ঘৰতে বনাই খাব পাৰে। বহুতে টেষ্টি আৰু বহুতে ইজি হয় আৰু বহুত হেল্ডিও হয়, কাৰণ এইটো চাউলৰ গুড়িৰে বনোৱা হয়, একো মানে ময়দা চয়দা তেনেকুৱা ধৰণৰ একো মানে নুডলছ টাইপৰ বস্তু নহয়, তো পেট বেয়াও নকৰে। বহুত ইজি ৰেচিপি আপোনালোকক দেখাইছোঁ, তো বনাই খাব দে সকলোৱে, বহুতেই খাবলৈ টেষ্টি হৈছে। মইতো ৰখিব পৰা নাই বাৰু। তো আমাৰ জনে চপষ্টিকৰ লগত ট্ৰাই কৰিছে দেই, মই ট্ৰাই কৰিছিলোঁ, মই নোৱাৰিলোঁ। তাৰপিছত এওঁ বোলে চপষ্টিকৰ লগত খাব। এতিয়া চাই ল'ব লাগিব ভিডিঅ'টো। হৈছে আৰু তথাপি নোৱাৰিলা, সানি পেলাই খাইছা। আৰু যদি এনেকুৱা চপষ্টিকটো কাম নিদিয়ে তেতিয়া মই গাঁৱৰ ৰেষ্টুৰেণ্ট খাব এনেকুৱা সোমাই দিলোঁ। নাই কেনেকুৱা লাগিছে সেইটো কোৱা আকৌ। চাউলৰ গুড়ি ন বঢ়িয়া লাগে। মানে চাউলৰ গুড়িখিনি ডাইৰেক্ট গৰম পানী দি পেলাই মঠি তেনেকৈ ডাইৰেক্ট বনাব পাৰে হা, কিন্তু সেইটো খাবলৈ অলপ বেয়া লাগে, কাৰণ সেইটো উতলোৱাৰ পিছত বহুতেই মানে টাইট হৈ যায় খাবলৈ। কিন্তু এনেকুৱা মই যিটো পদ্ধতিৰে বনাইছোঁ সেই পদ্ধতিৰে যদি বনাই আপোনালোকে বহুত খাবলৈ ভাল পাব, বহুতেই কোমল হয়